হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকক আমাৰ এই টেষ্ট ছাপোৰ্ট নবীনাছ দ্য ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, আপোনালোকে যদিহে মেট্ৰিক পাছ কৰি ৰাখিছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে সুখবৰ, কাৰণ 2025ত ৰেলৱেৰ চাকৰি ওলাইছে। যিসকলে আবেদন কৰিম বুলি ভাবিছে বা যিসকলে মেট্ৰিক পাছ কৰি বৰ্তমান ঘৰত এনেই বহি আছে, তেওঁলোকে এই পষ্টৰ বাবে তেওঁলোকে আবেদন কৰি চাব পাৰে। ঠিক আছে ফ্ৰেণ্ডছ, এই পষ্টটোৰ বিষয়ে মই সবিশেষ এই ভিডিঅ'টোৰ জৰিয়তে জনাম। যদিহে আপোনালোকে মোৰ এই চেনেলটোলৈ প্ৰথমবাৰ কাৰণে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক এটা কৰি দিব আৰু হয়তো আপোনাৰ বন্ধুবৰ্গৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকে আবেদন কৰিব পাৰে। ঠিক আছে ফ্ৰেণ্ডছ, এই যিটো চাকৰি ওলাইছে, ইয়াতে আপোনালোকে চাব পাৰে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ ৰেলৱে ডিপাৰ্টমেণ্ট ফালৰ পৰা ওলাইছে। ঠিক আছে, ৰেলৱে ৰিক্ৰুটমেণ্ট ব'ৰ্ড ফালৰ পৰা ওলাইছে আৰু ইয়াৰ ডিটেইলছৰ বিষয়ে মই আপোনালোকক A to Z জনাই আছোঁ। চ' ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। ইয়াতে ফ্ৰেণ্ডছ আপোনালোকে দেখিবলৈ পাইছে, ইয়াত সৰ্বমুঠ পষ্ট আছে 32,438টা। ইয়াত আপোনালোকে আবেদন কৰিলে আপোনালোকৰ কাৰণে ভাল, কাৰণ ইয়াত বহুকেইটা পষ্ট আছে। ঠিক আছে, ইয়াতে আপোনালোকে RRB গ্ৰুপ ডি ৰিক্ৰুটমেণ্ট 2025 দেখিবলৈ পাইছে। ঠিক আছে ফ্ৰেণ্ডছ, এনেকুৱাকৈ আপোনালোকে এই পষ্টৰ পদসমূহ আপোনালোকে গম পালে কিমানটা পদ আছে। আৰু ইয়াৰ লাষ্ট ডেট হৈ গৈছে, আপোনালোকে ইয়াতে দেখিবলৈ পাইছে 22 তাৰিখ 2 মাহ 2025। ঠিক আছে, ইয়াৰ লাষ্ট ডেট, ইয়াৰ অন্তিম তাৰিখ হৈ গ'ল 22 তাৰিখ 2 মাহ, ফেব্ৰুৱাৰী মাহৰ 22 তাৰিখে ইয়াৰ লাষ্ট ডেট। ইয়াৰ পিছতে আপোনালোকে এই যিটো নটিফিকেশ্যন দেখিবলৈ পাইছে, ইয়াতে আপোনালোকে কোৱা হৈছে যে ৰেলৱে ৰিক্ৰুটমেণ্ট ব'ৰ্ড হেজ ৰিলিজড অন এমপ্লয়মেণ্ট নটিফিকেশ্যন ফৰ দ্য ৰিক্ৰুটমেণ্ট অফ এপ্ৰক্সিমেটলি 32,438 গ্ৰুপ ডি লেভেল 1 ভেকেঞ্চি আণ্ডাৰ ভেৰিয়াছ জ'নছ অফ ৰেলৱে ৰিক্ৰুটমেণ্ট ব'ৰ্ড। এনেকুৱাকৈ এই এডভাৰটাইজমেণ্টটো দিয়া হৈছে আৰু এডভাৰটাইজমেণ্ট নাম্বাৰটো আপোনালোকে ইয়াতে দেখিবলৈ পাইছে। ঠিক আছে, তাৰপিছত যিবিলাক ইণ্টাৰেষ্টেড বা যোগ্য প্ৰাৰ্থী আছে, তেওঁলোকে অনলাইনৰ জৰিয়তে এই পষ্টসমূহৰ বাবে আবেদন কৰিব পাৰিব। ঠিক আছে ফ্ৰেণ্ডছ, ইয়ালৈকে আপোনালোকে বুজি পালে। ইয়াৰ পিছতে আপোনালোকক কোৱা হৈছে কোন কেইটা ঠাইত কিমানটা পোষ্ট খালী হৈছে, গোটেইখিনি ইয়াত আপোনালোকে পাই যাব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে মুম্বাইত 4,672টা পোষ্ট, এনেকুৱাকৈ জয়পুৰত ওলাইছে, হবলিত ওলাইছে, এনেকুৱা বহুকেইটা ওলাইছে। আপোনালোকে পাইছে গুৱাহাটীত কিমান আছে, গুৱাহাটীৰ বাবে 2048, অৰ্থাৎ 2048টা পোষ্ট গুৱাহাটীত আছে। ঠিক আছে ফ্ৰেণ্ডছ, এই পষ্টৰ বাবে যদি আপোনালোকে আবেদন কৰে, তেতিয়াহ'লে আপোনাৰ বয়স কিমানৰ পৰা কিমান ভিতৰত হ'ব লাগিব কোৱা হৈছে, 18ৰ পৰা 36 বছৰ ভিতৰত হ'ব লাগিব বুলি কোৱা হৈছে। ইয়াৰ পিছতে ইয়েজ ৰিলেক্সেশ্যন কোৱা হৈছে, কেটেগৰী উইচ ইয়েজ ৰিলেক্সেশ্যন ইজ এন মেনশ্যনেড বিলো। তলত কোৱা হৈছে যে SC আৰু STৰ বাবে 5 বছৰ ইয়েজ ৰিলেক্সেশ্যন দিয়া হ'ব, OBCৰ বাবে 3 বছৰ, PWD বাবে 10 বছৰ, PWD OBC বাবে 13 বছৰ, PWD SC STৰ বাবে 15 বছৰ ইয়েজ ৰিলেক্সেশ্যন ইয়াত দিয়া হৈছে। আৰু কোৱালিফিকেশ্যন, অৰ্থাৎ আপোনালোকক এই পষ্টৰ বাবে আবেদন কৰিব হ'লে কিমান যোগ্যতা থাকিব লাগিব। যোগ্যতাৰ ভিতৰত কোৱা হৈছে এডুকেশ্যনেল কোৱালিফিকেশ্যন কেণ্ডিডেট মাষ্ট বি 10 পাছ, 10 মেট্ৰিক পাছ হ'ব লাগিব, লগতে ITI পাছ কৰা বা RTI চাৰ্টিফিকেট, RTI মই কৈ পালোঁ, ITI চাৰ্টিফিকেট থাকিব লাগিব বুলি কোৱা হৈছে। ঠিক আছে ফ্ৰেণ্ডছ, তাৰপিছতে ইয়াত এপ্লাই ফিজ কিমান লাগিব আপোনালোকক কোৱা হৈছে যে এপ্লাই ফিজ ভিতৰত 250 টকা লাগিব। কোনসকলক লাগিব, SC ST EX ছাৰ্ভিচমেন, PWD, ফিমেল, ট্ৰেন্সজেণ্ডাৰ, মাইনৰিটিজ, ইকনমিকেলি বেকৱাৰ্ড ক্লাছ, এইবিলাকৰ প্ৰাৰ্থীৰ বাবে আপোনালোকক কিমান দিব লাগিব, 250 এটা দিব লাগিব। ঠিক আছে, ইয়াৰ পিছতে আদাৰ যিবিলাক প্ৰাৰ্থী আছে, তেওঁলোকক 500 টকা এটা পে'মেণ্ট কৰিব লাগিব। ঠিক আছে, এইটো এটা ৰিফাণ্ডেবল হ'ব বুলিও ইয়াত ডিটেইলছত উল্লেখ কৰিছে। এইটো বিষয়ে মই আপোনালোকক নকওঁ, যিহেতুকে যিসকলে আবেদন কৰিব তেওঁলোকে এইটো ভালদৰে চাই ল'ব। ইয়াৰ পিছতে এই পষ্টৰ বাবে আপোনালোকে কোনটো ৱেবছাইটত গৈ কেনেকুৱাকৈ আবেদন কৰিব লাগিব মই নেক্সট ভিডিঅ'ত জনাম। আৰু ইয়াত কিছুমান ডেটছৰ বিষয়ে আপোনালোকক জনাম যে ইয়াৰ ষ্টাৰ্টিং ডেট অলৰেডি 23 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হৈ গৈছে। ঠিক আছে, ইয়াৰ বৰ্তমান আবেদনৰ প্ৰক্ৰিয়া চলি আছে আৰু ইয়াৰ লাষ্ট ডেট আপোনালোকক আগতে ক'লোঁ 22 ফেব্ৰুৱাৰী। ঠিক আছে, ইয়াৰ আবেদন কৰিবৰ কাৰণে আপোনালোকক মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত এটা লিংক দিয়া হ'ব, এপ্লাই লিংক, তাত গৈ আপোনালোকে ক্লিক কৰি এইটো ৱেবছাইটলৈ আহি যাব। নতুবা আপোনালোকে ইয়াত চাৰ্চ কৰিব ৰেলৱে ৰিক্ৰুটমেণ্ট ব'ৰ্ড বুলি, মিনিষ্ট্ৰী অফ ৰেলৱে এনেকুৱাকৈ ৰিক্ৰুটমেণ্ট 2025 বুলি চাৰ্চ কৰিলেও হ'ব। নতুবা আপোনালোকে ইয়াত দেখিবলৈ পাইছে এইটো আপোনালোকে স্ক্ৰীনশ্বট কৰি ৰাখক, rrbapply.gov.in বুলি মাৰিলেও আপোনালোকে এই পেজটোলৈ আহি যাব। ঠিক আছে, এই পেজটোলৈ অহাৰ পিছত আপোনালোকে স্ক্ৰল কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাইছে 23 জানুৱাৰী 2025 এনেকুৱাকৈ এটা ওলাইছে, ইয়াতে আপোনালোকে ক্লিক কৰিব। ঠিক আছে,
এই লিংকটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে ইয়াৰ নেক্সট যিটো ৱেবছাইট সেইবিলাক খোল খাব। আৰু মই নেক্সট ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণকৈ কেনেকুৱাকৈ আবেদন কৰিব লাগিব গোটেইখিনি ডিটেইলছত দেখুৱাম। সৰি ফ্ৰেণ্ডছ, ইয়াতে মই কি ক'লোঁ, এই ৰিক্ৰুটমেণ্ট ফৰ ভেৰিয়াছ পষ্টছ অফ এই যিটো লিংক দিয়া হৈছে, এই লিংকত ক্লিক কৰিলে আপোনালোকৰ জবৰ ডিটেইলছৰ বিষয়ে আপোনালোকে PDF ডাউনলোড হৈ যাব। ঠিক আছে, মই ক্লিক কৰিছিলোঁ, তাৰ কাৰণে এটা PDF ইয়াত ডাউনলোড হৈ গ'ল। এই PDFটো ডাউনলোড হৈ যাব। ঠিক আছে, এই লিংকটোত যদি আপোনালোকে ক্লিক কৰে তেতিয়াহ'লে PDFটো ডাউনলোড হ'ব। আৰু যদিহে আপোনালোকে আবেদন কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোক ক'ত ক্লিক কৰিব লাগিব, এই যিটো এপ্লাই বুটাম আছে এই এপ্লাই বুটামত ক্লিক কৰিব লাগিব। মোৰ যিহেতুকে তেনেকৈ এপ্লাই কৰা কোনো প্ৰাৰ্থী নাই, ব্যক্তি নাই, তাৰ কাৰণে মই এপ্লাই কৰিব দেখুৱাব পৰা নাই। মই যদিহে নেক্সট ভিডিঅ' বনাওঁ তেতিয়া ইয়াৰ ওপৰত কেনেকুৱাকৈ আপোনালোকে আবেদন কৰিব পাৰে তাৰ ওপৰত মই ভিডিঅ' নিশ্চয় বনাম। চ' ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টোলৈ মোৰ ইমানেই, আশা কৰিছোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো চাই উপকৃত হৈছে। ধন্যবাদ।